ছাত্ৰ ছাত্ৰীসকল, মই নাছৰিন আখতাৰ পূব নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত মিলনামী মাদ্ৰাছাৰ মই সহকাৰী শিক্ষয়িত্ৰী। আশা কৰোঁ তোমালোক আটাই ভালে আছা। তোমালোকক গুৰুকুলমলৈ স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়ৰ শিশুলীলা বিষয়ক এটি গীত পাঠ নম্বৰ 15 সেইটো তোমালোকৰ লগত আলোচনা কৰিম। এই গীতটি শ্ৰীকৃষ্ণৰ শিশুকালৰ কিছুমান মাহাত্ম্য বা কিছুমান তেওঁৰ ক্ৰীড়াৰ কথা উল্লেখ কৰিছে। ইয়াত এটা ক্ৰীড়াৰ বিষয়ে কৈছে। শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত এই গীতটি তেখেতৰ কীৰ্তন ঘোষা আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাৰ পৰা ইয়াক তুলি দিয়া হৈছে। তোমালোকে নিশ্চয় জানা, শংকৰদেৱৰ বিষয়ে তোমালোকক আৰু নতুনকৈ ক'বলগীয়া একো নাই। শ্ৰী শ্ৰী শংকৰদেৱ কি আছিল? এজন মহাপুৰুষ আছিল। তেখেতে অসমীয়া সংস্কৃতি বচাই ৰখাৰ কাৰণে তেখেতে যিমান পাৰি সিমান তেখেতে চেষ্টা কৰিছিল। তেখেতৰ বিষয়ে নতুনকৈ ক'বলগীয়া একো নাই তোমালোকক, যে তেখেতৰ যিমানখিনি ৰচনা, তেখেতৰ দ্বাৰা ৰচিত বৰগীত হওক, তেখেতৰ নাটক হওক বা তেখেতে যি কৰিছিল, সেই আটাইখিনি গ্ৰন্থৰ উদ্দেশ্যই আছিল কি, যে আমাৰ শ্ৰীকৃষ্ণ বা তেওঁৰ ভক্তিৰ যিবিলাক মাহাত্ম্য, সেই আটাইবোৰ বস্তু আমাৰ অসমীয়া সমাজলৈ অৰ্থাৎ অসমীয়া জনসাধাৰণৰ মাজলৈ লৈ যোৱা, য'ত কেৱল মাত্ৰ কি ভক্তিৰ কথাহে কি থাকে, লুকাই থাকে। ইয়াত চোৱা, তেখেতৰ লক্ষ্য আছিল যে আমাৰ অসমীয়া জাতিটোক সুৰুচিপূৰ্ণ আৰু সংস্কৃতিবান ৰূপে গঢ়ি তোলা, যিয়ে এই জাতিটোক মহাভাৰতীয় জীৱনত স্থান লাভ কৰাৰ বাবে সুযোগ প্ৰদান কৰিব। অৰ্থাৎ তেখেতে যিকোনো প্ৰকাৰে হওক আমাৰ অসমীয়া জাতিটোক উচ্চ খাপত লৈ নিয়াৰ বাবে চেষ্টা কৰিছিল। এতিয়া চোৱা, আমি এই কবিতাটোৰ মূল কথাখিনি তোমালোকক কথা কৈ দিওঁ মই। চোৱা, যে মানৱ সন্তানৰূপী যশোদাৰ পুত্ৰ আছিল শ্ৰীকৃষ্ণ। তেখেতে কি কৰিছিল? ব্ৰজধামত যেতিয়া আছিল, তেখেতে অন্য শিশুৰ নিচিনাই কিছুমান খেলা কৰিছিল আৰু সেই খেলাৰ লগত তেখেতে কি কৰিছিল? কিছুমান দুষ্টামিও কৰিছিল। আৰু তাৰে ভিতৰৰ এটা দুষ্টামি কি আছিল? তেখেতে মুখত মাটি খাই দিছিল। আৰু সেই মাটি খাওঁতে তেতিয়া তেওঁৰ লগৰীয়াবিলাকে মাকক যাই কি দিছিল? অভিযোগ কৰিছিল যে আপোনাৰ ল'ৰাই শ্ৰীকৃষ্ণই মাটি খাইছে। আৰু যশোদাই তেতিয়া শ্ৰীকৃষ্ণক মাতি আনি পেলাই মুখখন চাইছিল খুলি, আৰু মুখখন চোৱাৰ লগে লগে শ্ৰীকৃষ্ণৰ মাক অৰ্থাৎ যশোদা কি হৈ গৈছিল? আচৰিত হৈ গৈছিল। কাৰণ শ্ৰীকৃষ্ণৰ মুখৰ ভিতৰত মাটি তেওঁ দেখা পোৱা নাছিল। তেওঁ দেখিছিল গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন, গোটেই জগতখন, গোটেই সৌৰজগত, মুঠৰ ওপৰত গোটেই বিশ্ব ব্ৰহ্মাণ্ড শ্ৰীকৃষ্ণৰ মুখৰ ভিতৰতে জিলিকি আছিল। গতিকে আমি কি ক'ব পাৰোঁ? যে এই জগতখনৰ ত্ৰাণকৰ্তা আমাৰ শ্ৰীকৃষ্ণ। এতিয়া চোৱা, মই তোমালোকক এই গীতটো মাতি দিওঁ, তাৰপিছত তোমালোকক মই অসমীয়া ভাষাত বুজাই দিম। অৱশ্যে এটা কথা কি চোৱা, যে এই গীতটি আমাৰ সাধাৰণ অসমীয়া ভাষা নহয়। এই ভাষাটো হৈছে আমাৰ ব্ৰজাৱলী ভাষা। এই চোৱা, ব্ৰজাৱলী ভাষাৰ বিষয়ে মই তোমালোকক লিখি দিছোঁ। ইয়াত কি লিখি দিছোঁ চোৱা, যে ই এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা, অৰ্থাৎ আমাৰ পুৰণি অসমীয়া ভাষা বুলি ক'ব পাৰি ইয়াক সাধাৰণভাৱে। ইয়াৰ মূল ভাষাটো হৈছে মৈথিলী ভাষা। আৰু শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে যিবোৰ বৰগীত আৰু শ্ৰীকৃষ্ণৰ শিশু লীলা বিষয়ক গীতবোৰ লিখিছিল, সেই গীতবিলাকত এই ভাষাটো ব্যৱহাৰ কৰিছিল, ব্ৰজাৱলী ভাষা। এই ভাষাটো আমাৰ প্ৰাকৃত ভাষা, মৈথিলী ভাষা, ভোজপুৰী ভাষা, এই ভাষাবিলাকৰ সংমিশ্ৰণত এই ভাষাটো গঢ়ি উঠিছিল। যে ব্ৰজধামৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত সাধাৰণভাৱে এই ভাষাটো চলিছিল, যাৰ বাবে শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে এই ভাষাটো অকল শ্ৰীকৃষ্ণৰ ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰিবৰ বাবে যিবোৰ বৰগীত লিখিছিল, সেই বৰগীতবিলাকত এই ভাষাটো ব্যৱহাৰ কৰিছিল। আৰু এই গীতটোৰ বা কবিতাটো চোৱা, ইয়াত শব্দ অৰ্থকেইটা মই সেইকাৰণে লিখি দিয়া নাই, যিহেতু কিতাপত আছে গোটেইখিনি। 132 নম্বৰ পৃষ্ঠাটোত চোৱা, ইয়াত ধুনীয়াকৈ তোমালোকে দেখিছা, ইয়াত শব্দৰ অৰ্থ জানি লওঁ আহা বুলি কৈ ইয়াত একেবাৰে টান টান শব্দকেইটা কি কৰিছে চোৱা, ইয়াত ধুনীয়াকৈ দি দিছে। মই সেইকাৰণে তোমালোকক বৰ্ডত লিখি দিয়া নাই। ইয়াত দিলে শব্দটোৰ অৰ্থ কি, খল শব্দটোৰ অৰ্থ কি, খাইলন্ত, একদল, হাঁচি, এনেকুৱা শব্দবিলাক দি দিছে। মই যেতিয়া তোমালোকক বুজাম, তেতিয়া মই অসমীয়া ৰূপটো একেলগে তাৰ কৈ যাম। এতিয়া চোৱা, প্ৰথমতে মই তোমালোকক এইটো মাতি দিছোঁ।
এহিমতে ব্ৰজে আনন্দে হৰি কৰন্ত ক্ৰীড়া শিশুৰূপ ধৰি যত গোপ শিশু বলাই আদি সব হৈল গয়া কৃষ্ণৰ বাদী যশোদাৰ আগে দিলক খল খাইলন্ত কৃষ্ণে মাতি একদল শুনিয়া যশোদা সুন্দৰী হাসি পুত্ৰৰ হাতত ধৰিলা আছি কেনে খাইলি অৰে গোপাল কবাই আজি তোৰ ফাৰিব চাল শুনিয়া কৃষ্ণৰ হৰিল মাত চক্ষু তেৰ কৰ মাওক শান্ত ভয়তে যেন কম্পই হাত ভৰি যশোদা দেখে পুত্ৰৰ গৈল দৰি মুখক চাহন্ত লগাই বেথা কিয় মাতি খাইলি শুধন্ত কথা লগৰ শিশু বোলে সমুদায় বলায়ো বোলে তোৰ শ্ৰেষ্ঠ ভাই মাতন্ত কৃষ্ণে যশোদাক চাই মিছা মাতে চবে শুনিও আই কদাচিত মই নাখাওঁ মাতি দাদা বলভদ্ৰে মাতন্ত ঘাটি পতিয়ান নাই চোৱা বিচাৰি হেন শুনি মাতে যশোদা নাৰী বায়ুবেন্ত যেৱে মাতি নাখাইলি শুনিয়া শিশুৰূপী বনমালী চোৱা মুখ মেলি মাওক মাতি বাইলন্ত বেন্ত প্ৰকাশিয়া আতি যশোদা সুন্দৰী দেশন্ত বাছে সমস্ত জগত গৰ্ভতে আছে যে এতিয়া চোৱা এই কবিতাটোৰ মই অসমীয়া ভাঙনিটো তোমালোকক কৰি দিওঁ তেতিয়া তোমালোকে বুজি পাবা আৰু ভাল লাগিব এইটো শুনি চোৱা এহিমতে ব্ৰজে আনন্দে হৰি কৰন্ত ক্ৰীড়া শিশুৰূপ ধৰি যে অন্য শিশুবিলাকৰ নিচিনা ব্ৰজধামত আমাৰ শ্ৰীকৃষ্ণও কি কৰি আছে আনন্দ কৰি আছে কাৰ লগত আনন্দ কৰি আছে অন্য শিশুৰ নিচিনা সাধাৰণ এজন বালক হৈ পেলাই কিছুমান শিশুৰ বিষয়ক কাৰ্য কিছুমান কৰি আছে যত গোপ শিশু বলাই আদি সব হৈল গয়া কৃষ্ণৰ বাদী তাত থকা যিমান গোপ গোপিনী আছে সেই গোপ গোপিনীৰ শিশুবিলাক লগতে বলৰাম সকলোবোৰে কাৰ কথা শুনি ভুল গৈছে শ্ৰীকৃষ্ণৰ বক্তৃতা শুনি ভুল গৈছে বা তেখেতৰ কথা শুনি ভুল গৈছে যশোদাৰ আগে দিলক খল খাইলন্ত কৃষ্ণে মাতি একদল তেতিয়া তাৰপিছতে কি হ'ল এটা ঘটনা ঘটিল ঘটনাটো কি হ'ল লগে লগে গোটেই লগবিলাক আহি পেলাই যশোদাক কি কৰিলে এটা অভিযোগ দিলে খল মানে ইয়াত কি বুলি কৈছে গোচৰ তাৰপিছত কি বুলি কৈছে চোৱা খাইলন্ত কৃষ্ণে মাতি একদল যে আপোনাৰ ল'ৰাই মাটি একদল মানে এক লডা এটা টুকুৰা কি কৰি দিছে মাটি খাই দিছে শুনিয়া যশোদা সুন্দৰী হাসি হাসি মানে কি হাঁহি কি কৰিলে তাৰপিছত এই কথাখিনি শুনাৰ লগে লগে যশোদাই কি কৰিছে হাঁহিছে পুত্ৰৰ হাতত ধৰিলা আছে তাৰপিছত পুতেকক কি কৰিছে হাতত ধৰি লৈ আহিছে কেনে মাটি খাইলি অৰে গোপাল কি মাটি খাইছা গোপাল সুধিছে তাৰপিছত কবাই আজি তোৰ ফাৰিব চাল আজি তোৰ মই পিঠি ফালি দিম যেতিয়া শিশু বাচ্চা এটাই যেতিয়া কি কৰে বদমাচি কৰে তেতিয়া মাকে তেনেধৰণে গালি পাৰে বোলে কিনো বদমাচি কৰিছা আজি মাৰি কি কৰিম পিঠি ফালি দিম তাৰপিছত চোৱা শুনিয়া কৃষ্ণৰ হৰিল মাত মাকৰ এনেকৈ গালি শুনাৰ লগে লগে কি হ'ল শ্ৰীকৃষ্ণৰ মুখৰ মাত নোহোৱা হৈ গ'ল শ্ৰীকৃষ্ণৰ মুখখন কলা পৰি গৈছে চোৱা চকু তেৰা কৰি মাওক শান্ত চকুটোক লগে লগে কি কৰি দিছে তেৰা কৰি দিছে সৰু বাচ্চা এটাক ধমকি দিয়াৰ লগে লগে যেনেকৈ তেৰা কৰি চায় তেনেকৈ শ্ৰীকৃষ্ণও কি কৰিছে মাকক তেৰা কৰি চাইছে ভয়তে যেন কম্পই হাত ভৰি যশোদা দেখে পুত্ৰ গৈল দৰি যে ভয়তে এনেকুৱা দেখাইছে একদম বহুত ভয় খাইছে যেন শ্ৰীকৃষ্ণ গতিকে যশোদাই তাৰপিছত চালে যে কি সঁচাকৈ শ্ৰীকৃষ্ণই ভয় খাইছে কিজানি তাৰপিছত চোৱা মুখক চাহন্ত লগাই বেঠা তাৰপিছত মুখৰ ফালে চাই এইবাৰ যশোদাই কি বুলি কৈছে মৰমেৰে মাত দি পেলাই কৈছে বেঠা মানে ইয়াত কি বুজাইছে মৰম কিয় মাটি খাইলি শুদ্ধন্ত কথা এইবাৰ যশোদাই কি খং কৰি নহয় মৰম কৰি সুধিছে শ্ৰীকৃষ্ণক যে কিয় মাটি খাইছা মাটি খাব নালাগে নহয় গতিকে তাৰপিছত এতিয়া কি উত্তৰ দিব চোৱা তাৰপিছত আকৌ যশোদাই কিবা এটা কৈছে যে লগৰ শিশু বোলে সমুদায় যদি ইমান যদি লগৰে ল'ৰা তাহাঁতে গোটেইকেইটাই কিয় কৈছে মাটি খা বুলি তাৰপিছত চোৱা বলায়ো বোলে তোৰ শ্ৰেষ্ঠ ভাই বলৰামকো দেখোন তই বহুত ভাল পাৱ বলৰামক বোলে বহুত ভাল একদম
তাৰপিছত কৈছে মাতন্ত কৃষ্ণে যশোদাক চাই, এইবাৰ শ্ৰীকৃষ্ণই কি কৰিছে, যশোদাৰ ফালে চাই পেলাই মাত দিছে। কি বুলি মাত দিছে চোৱা, মিছা মাতে চব শুনি আই, শুনিছা মা, শুনিছা আই, সকলোবোৰে মিছা কথা কৈছে জানা। কদাচিত মই নাখাওঁ মাটি, মই কোনোদিন মাটি নাখাওঁ, মই মাটি খোৱা নাই। দাদা বলভদ্ৰে মাতন্ত ঘাটি, মোক মিছা জগৰ লগাবৰ কাৰণেও দাদাই মিছা কথা কৈছে, দাদাই এনেই কৈছে। পতিয়ন নাই চোৱা বিচাৰি, যদি তুমি বুজি নাপাওঁ, যদি তুমি পতিয়ন নোযোৱা, তেতিয়াহ'লে মোক বিচাৰি চোৱা, মোৰ মুখত চোৱা, মোৰ গাত চোৱা, মোৰ হাতত মাটি আছে নেকি, এইবুলি কৈ কি বুলি কৈছে, শ্ৰীকৃষ্ণই মাকক বুজাব বিচাৰিছে যে কি মই মাটি খোৱা নাই। হেন শুনি মাতে যশোদা নাৰী, বায়ুবেন্ত যেৱে মাটি নাখাইলি, শুনিয়া শিশুৰূপী বনমালী। এই কথা শুনাৰ লগে লগে যশোদাই কি বুলি কৈছে, তুমিতো তোমাৰ মুখেৰে কি বজোৱা, বেনুহে বজোৱা, বাঁহীহে বজোৱা, সেই মুখখনেৰে তুমি কেনেকেনো মাটি খোৱা, সেই মাটি খাব পায় নেকি, তেনেকৈ তাৰপিছত সুধিছে। আৰু সেইখিনি কথা শুনাৰ পিছত আমাৰ শিশুৰূপী বনমালী বুলি কৈছে, যে শ্ৰীকৃষ্ণই কি বুলি কৈছে, তাৰপিছত চোৱা, চোৱা মুখ মেলি মাওক মাতি, এইবাৰ মুখখন মেলি দিছে, মেলি দি পেলাই মাকক কৈছে, চোৱা মই যদি মাটি খাইছোঁ, মোৰ মুখৰ ভিতৰলৈকে চোৱা, তোমাৰ যদি বিশ্বাস হোৱা নাই। বাইলন্ত বেন্তৰ প্ৰকাশে আতি, তাৰপিছত তেওঁ কি কৰিছে, ডাঙৰকৈ মুখখন মেলি পেলাই তেখেতে প্ৰকাশ কৰিব বিচাৰিছে যে কি মই এই বাদ্যযন্ত্ৰ বজোৱা মুখখনেৰে মই কি নাখাওঁ, কেতিয়াও মাটি নাখাওঁ, আৰু তুমি যদি চাব বিচাৰা তেতিয়াহ'লে মই মুখখন মেলি দিছোঁ, তুমি চাই লোৱা। যশোদা সুন্দৰী দেশন্ত পাছে, তাৰপিছত যশোদা সুন্দৰীয়ে কি কৰিলে, যশোদাই কি কৰিলে, যেতিয়া মুখৰ ভিতৰলৈ চালে তেতিয়া তাত মাটি তেওঁ কিন্তু দেখা নাপালে। তেওঁ কি দেখা পালে চোৱা, সমস্ত জগত গৰ্ভতে আছে। মুখখনৰ ভিতৰত কি দেখা পালে, গোটেই সৌৰমণ্ডল, গোটেই জগতখন শ্ৰীকৃষ্ণৰ মুখৰ ভিতৰত আছে। গতিকে যশোদাই তেতিয়া জানিবলৈ পালে যে কি শ্ৰীকৃষ্ণ যদিও শিশু ৰূপ লৈ আছে, তেখেতৰ পুত্ৰ কিন্তু কি নহয়, সাধাৰণ শিশু নহয়, তেখেতৰ শিশু ভগৱানৰে হয়তো মানৱ ৰূপ। আৰু সেইকাৰণে কি কৰিছে, গোটেই জগতখন তেখেতৰ মুখৰ ভিতৰতে আছে, আৰু গোটেই জগতখন কি তেখেতৰ দ্বাৰাই নিয়ন্ত্ৰিত। আৰু এই কথাখিনি দেখাৰ লগে লগে তেওঁ বুজি পাইছে যে কি তেখেত সাধাৰণ উপবালক নহয়। এতিয়া চোৱা শব্দ অৰ্থকেইটা মই তোমালোকক যে দেখালোঁ, মই এইবাৰ শব্দ অৰ্থকেইটাও মাতি দিওঁ, চোৱা তোমালোকে। দিলে, দিলে শব্দটোৰ অৰ্থ হৈছে দিলে, ফল, ফল গোচৰ, খাইলন্ত, খাইলন্ত মানে হৈছে কি খালে, একদল, এলদা, এলদা মানে এটা টুকুৰা, হাঁচি, হাঁচি মানে হৈছে হাঁহি, আচি, আচি মানে হৈছে কি আহা বা আহি, ফাৰিব, ফালিম, তেৰ, তেৰ মানে হৈছে কি বেকা, শান্ত, শান্ত মানে হৈছে কি চালে, কাম্পৈ, কাম্পৈ শব্দটোৰ অৰ্থ হৈছে কপে, দৰি, দৰি হ'ল ভয় খোৱা, চাহন্তে, চাহন্তে মানে হৈছে চাওঁতে, সুধন্ত, সুধন্ত মানে হৈছে সুধিলে, সমুদায়, সমুদায় শব্দটোৰ অৰ্থ হৈছে সমূহ, সমগ্ৰ, সকলো, সমস্ত, মানে সমুদায় মানে কি আটাইখিনি, মই, মইতো সাধাৰণভাৱে যিটো ম হস্ৰই মই, এইটো হৈছে পুৰণি ৰূপটো, ঘাটি, ঘাটি মানে হৈছে কি জগৰ, বেন্ত, বেনু এবিধ বাদ্যযন্ত্ৰ, বজোৱা এবিধ যন্ত্ৰ, বনমালী শ্ৰীকৃষ্ণৰ আন এটি নাম, কৃষ্ণৰ আন এটা নাম হৈছে বনমালী, আৰু গৰ্ভতে হৈছে ভিতৰতে, গোটেই গৰ্ভতে কি দেখা পাইছিল, আমাৰ শ্ৰীকৃষ্ণৰ মুখখনত গোটেই জগতখন দেখা পাইছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই গীতটি বুজি পাইছা। এতিয়া চোৱা মই তোমালোকক পাঠভিত্তিক ক্ৰিয়াৰ সৰু সৰু প্ৰশ্নকেইটা তোমালোকৰ লগত আলোচনা কৰি দিওঁ। যে শিশুলীলা ঘোষাটি কোনে ৰচনা কৰিছিল? শিশুলীলা ঘোষাটি কোনে ৰচনা কৰিছিল? শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰিছিল। শিশুলীলাত কাৰ কথা কোৱা হৈছে? শিশুলীলাত মানৱ সন্তান ৰূপী শ্ৰীকৃষ্ণৰ মাহাত্মৰ কথা কোৱা হৈছে। তেখেতে শিশু অৱস্থাত যিবিলাক কাৰ্য কৰিছে তাৰে এটা ৰূপ ইয়াত বৰ্ণনা কৰা হৈছে। শিশু কৃষ্ণ কাৰ কাৰ লগত খেলিছিল? শিশু কৃষ্ণই গোপ শিশু আৰু তেখেতৰ দাদা বলাইৰ লগত অৰ্থাৎ বলৰামৰ লগত খেলিছিল।
খেলি থকা সময়ত শ্ৰীকৃষ্ণই কি খাইছিল? খেলি থকা সময়ত শ্ৰীকৃষ্ণই কি খাইছিল? এলডা মাটি খাইছিল। গোপ শিশুসকলে যশোদাক কি গোচৰ দিছিল? গোপ শিশুসকলে দৌৰি আহি পেলাই যশোদাক কি গোচৰ দিছিল? যে আপোনাৰ ল'ৰাই কি খাইছে? মাটি একলডা খাই দিছে। গোপবালকসকলৰ কথা শুনি যশোদাই কি কৰিলে? যে গোপবালকসকলৰ কথা শুনি যশোদাই শ্ৰীকৃষ্ণক হাতত ধৰি টানি আনিলে আৰু কি কৰিলে? শ্ৰীকৃষ্ণক গালি দিবলৈ আৰম্ভ কৰিলে যে মই আজি শ্ৰীকৃষ্ণৰ পিঠি ফালি দিম। বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেখেতৰ সম্পৰ্ক কি? বলাই বুলি কাক কোৱা হৈছে? ইয়াত শ্ৰীকৃষ্ণৰ দাদা অৰ্থাৎ বলৰামৰ কথা কোৱা হৈছে। আৰু কৃষ্ণৰ লগত তেখেতৰ সম্পৰ্ক কি? তেখেত হৈছে শ্ৰীকৃষ্ণৰ ডাঙৰ ভায়েক। তাৰপিছত চোৱা যে ২ নম্বৰ প্ৰশ্নটোত কি কৈছে? কোনে কাক কিয় কৈছিল লিখা। কেনে মাটি খাইলি অৰে গোপাল, কোবাই আজি তোৰ ফাৰিব ছাল। এই কথাখিনি গোপাল বুলি কাক কৈছে? শ্ৰীকৃষ্ণক কৈছে। আৰু কোনে কৈছে? মাতৃ যশোদাই শ্ৰীকৃষ্ণক কৈছে। ৬ নম্বৰ প্ৰশ্নটোত কৈছে চোৱা, মাতন্ত কৃষ্ণে যশোদাক চাই, মিছা মাতে চবে শুনিও আই। কৃষ্ণই যশোদাক কি কৰিছে? মাতিছে যশোদাক। অৰ্থাৎ কথাখিনি কোনে কৈছে? শ্ৰীকৃষ্ণই মাক যশোদাক কৈছে। আৰু কিয় কৈছে? যে তেওঁ যে মাটি খোৱা নাই সেইটো মিছা কথা কোৱা বুলি কৈছে লগৰবোৰে। আৰু সেই কথাটো প্ৰমাণ কৰিবৰ বাবে তেওঁক বিচাৰি চাব কৈছে, যে ক'ৰবাত মাটি পায় নেকি বিচাৰি চাব দিছে। তাৰপিছত কৈছে চোৱা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাত আছে কি চোৱা, যে যশোদা সুন্দৰী দেশন্ত পাছে, সমস্ত জগত গৰ্ভতে আছে। যে এই প্ৰসংগ সংগতি বুলি কোৱাৰ লগে লগে তোমালোকে কি কৰিব লাগিব? যে এই কবিতা ফাঁকি ক'ৰ পৰা তুলি দিয়া হৈছে? যে শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত কীৰ্তন ঘোষা আৰু নামঘোষাৰ পৰা যিটো আমাৰ পাঠ্যপুথিত তুলি দিছে শিশুলীলা বিষয়ক, সেই ঘোষাটিৰ পৰা তুলি দিয়া হৈছে ইয়াত। আৰু ইয়াত কি বুজাব বিচাৰিছে? যে যশোদাই কৃষ্ণক যেতিয়া মুখখন মেলি মাটিৰ লডাটো আছেনে চাব বিচাৰিছিল, তেতিয়া তাত কি কৰিছিল? গোটেই সমস্ত জগতখন, গোটেই জগতখন শ্ৰীকৃষ্ণৰ মুখৰ ভিতৰতে দেখিবলৈ পাইছিল। আৰু তেতিয়াই যশোদাই বুজি পাইছিল যে কি তেখেতৰ ল'ৰা কোনো সাধাৰণ বালক নহয়, তেখেত হৈছে কি জগত জননী, অৰ্থাৎ তেখেত জগতৰ ত্ৰাণকৰ্তা। তেখেতে কি কৰিছে? গোটেই জগতখন বনাইছে। মই তোমালোকক মূল কথাখিনি কৈ দিলোঁ, তোমালোকে ইয়াত ধুনীয়াকৈ ঘৰত সেইখিনি কথা লিখি ল'বা। এতিয়া মই তোমালোকক দুটামান সৰু সৰু গৃহকাৰ্য হিচাপে দিওঁ, সেই গৃহকাৰ্যখিনি তোমালোকে ধুনীয়াকৈ লিখি লোৱা। এয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এইখিনি গৃহকৰ্ম হিচাপে দিছোঁ। যে ইয়াত যিকেইটা প্ৰশ্ন দিছোঁ সেইকেইটা প্ৰশ্ন আটাইকেইটা মাজৰ প্ৰশ্নই দিছোঁ। তোমালোকে যেতিয়া কবিতাটো পঢ়িবা সেই কবিতাটো ইয়াত কি কৰিবা? ইয়াত আটাইকেইটা প্ৰশ্নৰ উত্তৰ পাই যাবা। ইয়াত চোৱা প্ৰশ্নকেইটা কি কি দিছোঁ? শ্ৰীকৃষ্ণৰ আন এটা নাম কি? কীৰ্তন ঘোষা কাৰ দ্বাৰা বিৰচিত? শ্ৰীকৃষ্ণই চকু বেকা কৰি কাক চাইছিল? তাৰপিছত দিছোঁ চোৱা কেইটামান শব্দ অৰ্থ দিছোঁ। কম্পে, এহিমতে, শুদ্ধন্ত, হাঁচি। আৰু খালী ঠাই দিছোঁ, তাৰ মাজৰ পৰাই দিছোঁ দুটা বাক্য। এই বাক্য দুটাত খালী ঠাই দুটা তোমালোকে পূৰ কৰিবা। গতিকে আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কবিতাটো বুজি পাইছা। ইয়াত ঘৰত ধুনীয়াকৈ পঢ়াৰ কাৰণে চেষ্টা কৰিবা। আৰু তোমালোকে আটাইখিনি শব্দ অৰ্থ তোমালোকে মনত কৰাৰ কাৰণে চেষ্টা কৰিবা। কাৰণ তোমালোকক যদিও ইয়াত অসমীয়া ভাষাতে দিয়ে, কিন্তু খালী ঠাই বা প্ৰশ্ন উত্তৰ হিচাপে আৰু শব্দ অৰ্থ ইয়াত লিখিবলৈ দিয়ে। গতিকে শব্দ অৰ্থকেইটা তোমালোকে মুখস্থ কৰাৰ কাৰণে যত্ন কৰিবা। মই দিয়া প্ৰশ্ন উত্তৰখিনি যিখিনি কৈ দিছোঁ সেইখিনি ঘৰত লেখাৰ বাবে চেষ্টা কৰিবা। আৰু ব্যাখ্যাটো প্ৰসংগ সংগতি দৰ্শাই তোমালোকে ধুনীয়াকৈ সেইখিনি লিখাৰ বাবে চেষ্টা কৰিবা। গতিকে ঘৰতে থাকিবা, তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা। আজিৰ কাৰণে ধন্যবাদ।